নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল 10 ফেব্ৰুৱাৰী তাৰিখে কিন্তু আপোনালোকৰ যি SIRৰ চূড়ান্ত ভোটাৰ তালিকা সেই ভোটাৰ তালিকা কিন্তু আপোনালোকৰ প্ৰকাশ পাইছে। মই ভাবিছিলোঁ যে কাইলৈ আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম, মোৰ কিবা অসুস্থতাৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাব নোৱাৰিলোঁ। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে SIRৰ বৰ্তমান কিন্তু আপোনালোকৰ 10 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ যিটো ভোটৰ লিষ্ট যিটো আমাৰ অসমখনত প্ৰকাশ পাব বুলি কৈছিল সেই লিষ্টখন কিন্তু ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে এতিয়া আমি আপোনালোকক দেখুৱাই দিম যে সেই চূড়ান্ত ভোটাৰ তালিকাখন আপুনি কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকৰ 1 টকাও খৰচা নোহোৱাকৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই লিষ্টখনত কিন্তু বহুতৰে নাম কৰ্তন হ'ব পাৰে বা বহুতৰে কিবা কিবি হ'ব পাৰে। মই গোটেইখিনি কিন্তু আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। 10 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ যিটো চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে সেই ভোটাৰ তালিকাত আপোনালোকৰ নাম আছে নে নাই আপোনালোকে সেইটো চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ মোবাইল বা আপোনালোকৰ ডেস্কটপৰ আপোনালোকৰ যিকোনো এখন ৱেবছাইট বা ব্ৰাউজাৰ আপোনালোকৰ অপেন কৰিব লাগিব। মই ক্ৰম ব্ৰাউজাৰটো মোবাইলৰ অপেন কৰিছোঁ। অপেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ বাৰত চাৰ্চ কৰিব ভোটাৰ বুলি যেতিয়া নেকি আপোনালোকে চাৰ্চ কৰিব তেতিয়া কিন্তু আপোনালোকৰ সন্মুখত ৱেবছাইটটো আহি যাব। এনেকুৱা ধৰণৰ ৱেবছাইটটো আপোনালোকৰ সন্মুখত আহি যাব আৰু আপোনালোকে চিম্পলি ৱেবছাইটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এইটো ৱেবছাইটত ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। আৰু যদি আপোনালোকে এই ৱেবছাইটখন আপোনালোকে বিচাৰি নাপায় বা আপোনালোকে চাৰ্চ কৰি নাপায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে। আৰু হোৱাটছআপ চেনেলৰ কিন্তু মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই অলপ পিছে কিবা কিবি আপলোডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই আপোনালোকে কিন্তু বিনামূলীয়াকৈ আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব হোৱাটছআপ চেনেলৰ লিংক আছে। গতিকে প্ৰথমতে আপোনালোকে এইটো ৱেবছাইটত আহিব। এইটো ৱেবছাইটত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত ইয়াত প্ৰথমতে আপোনালোকে যদি নতুনকৈ আহিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে যদি আপোনালোকে নতুনকৈ আহিছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ওপৰত চাব ইয়াত লগিং বুলি লিখা থাকিব 1 নম্বৰ আৰু 2 নম্বৰত মই হালধীয়া আখৰেৰে দিছোঁ চাইন আপ বুলি আপোনালোকে লিখা থাকিব। যদি আপোনালোকে নতুনকৈ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে চাইন আপত ক্লিক কৰি আপোনালোকৰ মোবাইল নম্বৰটো বহুৱাই মোবাইল নম্বৰত এখন OTP আহিব। OTPখন আপোনালোকে ভেৰিফাই কৰিয়ে কিন্তু আপোনালোকে লগিন কৰিব পাৰিব আৰু এখন পাছপৰ্ট দিব লাগিব। গতিকে মই আগতে মানে চাইন আপ কৰা আছে গতিকে মই লগিন কৰি আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকৰ মোবাইল নম্বৰখন বহুৱাব। মোবাইল নম্বৰখন বহুৱাৰ পিছত আপোনালোকে এই কেপচা কোডটো এইখিনি জেগাত বহুৱাব। আপোনালোকৰ মোবাইল নম্বৰত এখন OTP আহিব। এই OTPখন কিন্তু আপোনালোকে ইয়াত বহুৱাব লাগিব। মই OTPখন আপোনালোকক বহুৱাই দিছোঁ 548476 548476। আপোনালোকে যেতিয়া OTPখন বহুৱাব তাৰ পিছত আপোনালোকে তলফালে চাব ভেৰিফাই লগিং বুলি লিখা আছে, ভেৰিফাই এজ লগিং বুলি লিখা আছে। আৰু আপোনালোকৰ কিন্তু ভেৰিফাই লগিঙত যেতিয়া আপোনালোকে ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইট যিটো আছে অফিচিয়েল যিটো ভোটাৰ কাৰ্ডৰ ৱেবছাইট আছে ইণ্টাৰনেটৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত কিন্তু আপোনালোকে লগিং হৈ যাব পাৰিব। তাৰ পিছতে কিন্তু আপোনালোকে এই ৱেবছাইটত কিন্তু আপোনালোকে বিভিন্ন ধৰণৰ কাম কাজ ধৰি লওক আপোনাৰ ভোটাৰ এটা ঠাইত আছে আপুনি বেলেগ ঠাইত গৈছে আপোনালোকে কিন্তু তাতেই মানে আপোনাৰ নামটো কাটি নিব পাৰিব। নতুন অৰ্থাৎ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ID আপোনালোকে কেনেকৈ বনাব বা নতুন ভোটাৰৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব বিভিন্ন ধৰণৰ কাম কাজ কিন্তু আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে কৰিব পাৰিব। গতিকে ইয়াৰ বিষয়ে যদি আপোনালোকৰ ভোটাৰৰ বিষয়ে আপোনালোকৰ কিবা সমস্যা থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক সমস্যাৰ সমাধান দিবলৈ সদায় প্ৰস্তুত আছোঁ। গতিকে আপোনালোকে প্ৰথমতে চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব আৰু আপোনালোকে একেবাৰে লৰালৰিকৈ আপোনালোকে যাব ছাইডত আপোনালোকে চাব যে ভাওফালে আপোনালোকে ছাইডত চাব ডাউনলোড ইলেক্টৰ ৰোল বুলি লিখা আছে আৰু ডাউনলোড ইলেক্টৰ ৰোলত আপোনালোকে এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই ডাউনলোড ইলেক্টৰ ৰোলত এখন ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব। ৱেবছাইটটো লোডিং হোৱাৰ পিছত আপোনালোকে ইয়াত চাব যে প্ৰথমতে ষ্টেটটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আৰু আপোনালোকক মই এটা কথা জনাই দিওঁ যে আপুনি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাই কিন্তু আপোনালোকে এই ৱেবছাইটটো আপোনালোকে লগিন কৰি পেলাই হোম পেজত যাব পাৰিব। ইয়াৰ লগতে আপোনালোকে যিকোনো কাম কাজ কিন্তু আপোনালোকে এইটো ৱেবছাইটত কৰিব পাৰিব। আৰু ইয়াৰ লগতেও কিন্তু আপোনালোকে এই ৱেবছাইটত আপোনালোকৰ মানে যিটো ষ্টেট আছে ষ্টেট আপুনি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰাই কিন্তু আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে যিকোনো ষ্টেট চিলেক্ট কৰি পেলাই আপোনালোকে কিন্তু এই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব। অৰ্থাৎ আমাৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে এইখন লিষ্ট মানে ওলোৱা হৈছে
অকল মাত্ৰ আমাৰ অসমখনৰ কাৰণেই নহয়। গতিকে আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব, আসামটো আপোনালোকে চিলেক্ট কৰিব। আসামটো চিলেক্ট কৰাৰ পাছত এইটো আপোনালোকে 2026 থাকিব দিব। তাৰপিছত আপোনালোকে ৰোল টাইপটো আপোনালোকৰ 2000 ফাইনেল ৰোল টাইপ আপোনালোকে 2026টো দিব। তাৰপিছত ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। আৰু যোৱা ভিডিঅ'ত বেছিভাগে আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি মানে এই হাইলাকান্দি ডিষ্ট্ৰিক্ট বুলি আপোনালোকে হেৰি কৰিছিলে, কমেণ্ট কৰিছিলে। গতিকে আজি হাইলাকান্দি ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰিম। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ চিধাচিধি আপোনালোকে ক্লিক কৰি দিব। যেতিয়া নেকি আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ চিধাচিধি ক্লিক কৰিব, তাৰপিছত এছেম্বলি কনষ্টিটিউশ্যন আপোনালোকে এইটো চিলেক্ট কৰিব লাগিব। সেইটো আপোনালোকে যেতিয়া নেকি চিলেক্ট কৰিব, তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে 121 হাইলাকান্দি বুলি মই মাৰিলোঁ। তাৰপিছত আপোনালোকৰ চিলেক্ট লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াত বেংগলী বুলি দিয়া আছিল, বেংগলীটো মই চিলেক্ট কৰিলোঁ। তাৰপিছত কিন্তু মানে আপোনালোকৰ যিটো কেপচা কোড আছে, কেপচা কোডখন আপোনালোকৰ কিন্তু এইটো জেগাত আপোনালোকৰ বহুৱাব লাগিব। তাৰপিছত কিন্তু আপোনালোকৰ এইটো ডাউনলোড চিলেক্ট বুলি আপোনালোকে মাৰিলেই কিন্তু আপোনালোকৰ এইটো ডাউনলোড হৈ যাব। গতিকে মই কেপচা কোডটো আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে কেপচা কোডটো অলপ ভালদৰে বহুৱাব যাতে ভুল নহয়। যদি কেপচা কোডটো আপোনালোকৰ ভুল হৈ যায় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আকৌ মানে গোটেইখিনি তথ্যখিনি আপোনালোকৰ আকৌ পাতিব লাগিব। নিজৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব, নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব, আপুনি ক'ত ভোট দিয়ে আপোনালোকৰ সেইটো চিলেক্ট কৰিব লাগিব। গোটেইখিনি কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। গতিকে আপোনালোকে অলপ সাৱধানে কামটো কৰিব। তাৰপিছতে কিন্তু আপোনালোকে তলফালে চাব ডাউনলোড চিলেক্ট PDF বুলি আপোনালোকে লিখা থাকিব। আপোনালোকে তলফালে এখন কথা লক্ষ্য কৰিব যে ইয়াত আপোনালোকক কোৱা হৈছে যে আপুনি ক'ত ভোট দিয়ে বুলি ইয়াত লিখা হৈ আছে যে আপোনাৰ মানে যিটো আপুনি য'ত মানে ভোট দিয়ে সেই ভোট কেন্দ্ৰটো আপোনাৰ কিন্তু ইয়াত চিলেক্ট কৰা থাকিব। আৰু যদি আপোনালোকে ইয়াত বিচাৰি নাপায়, আপোনালোকে যদি গোটেইখিনি আপোনালোকে চিলেক্ট কৰি পেলাই ডাউনলোড কৰিব বিচাৰে তথাপিও পাৰিব। যদি আপোনাৰ নিজৰ নামটো অৰ্থাৎ আপুনি য'ত মানে ভোট কেন্দ্ৰ, আপোনাৰ ভোট কেন্দ্ৰটো য'ত আছে মানে আপুনি য'ত ভোট দিয়ে, যদি সেই কেন্দ্ৰটোৰ পৰা আপোনাৰ নামটো বাচিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ নিজৰ এখন মানে আপোনালোকৰ হেৰিটো আপোনালোকে চিলেক্ট কৰিব লাগিব। গতিকে মই প্ৰথমতে আপোনালোকক চিলেক্ট কৰিছোঁ যে কোনটো মই চিলেক্ট কৰিম। প্ৰথমটো মই চিলেক্ট কৰিছোঁ OP স্কুল। গতিকে মই এইটোৱে চিলেক্ট কৰিছোঁ। এইটোৱে চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত চাব ওপৰত আপোনালোকে লিখা হৈ আছে। তাৰপিছত আপোনালোকে ডাউনলোড চিলেক্ট PDFত আপোনালোকে যেতিয়া ক্লিক কৰিব, তাৰপিছতে কিন্তু আপোনালোকৰ এইটো অলপ ছাকচেছ দেখুৱাব, তাৰপিছত ইৰ'ৰ বুলি দেখুৱাব। এনেই কিন্তু আপোনালোকৰ অট'মেটিক আপোনালোকৰ মোবাইলত ডেস্কটপ ছাইডত আপোনালোকৰ কিন্তু এইটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে, গোটেইখিনি লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব। আৰু যেতিয়া নেকি লিষ্টখন আপোনালোকৰ সন্মুখত ওলাই পৰিব, তাৰ পিছতে কিন্তু আপোনালোকৰ মানে যিটো নেম আছে, নেমখন আপোনালোকে গোটেইখিনি কিন্তু আপোনালোকে পাই যাব। পাই যোৱাৰ পিছত কিন্তু আপোনালোকৰ আৰু অসুবিধা নাই। যদি এইখন লিষ্টত আপোনালোকৰ নাম থাকে, কিন্তু আপোনালোকৰ যিটো লিষ্ট আছে, লিষ্টখন কিন্তু আপোনালোকৰ PDF আকাৰত এনেকুৱাকৈ আপোনালোকৰ সোমাই আহিব। আপুনি ক'ত ভোট দিয়ে নিদিয়ে আপোনালোকৰ গোটেইখিনি কিন্তু তথ্যটো আপোনালোকে এইখিনি জেগাতে পাই যাব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে। যদি ভোটাৰৰ বিষয়ে আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেনেকুৱা কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।